নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক দুটামান কথা ক'বৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিহেতু বৰ্তমান কি দেখিছে আপোনালোকে, বাৰিষা কাল ষ্টাৰ্ট হৈছে, যিটো বসন্ত ঋতু। আৰু এই বসন্ত ঋতুতে কি হয়, আমাৰ অত্যাধিক বৰষুণ হয়। আৰু এতিয়াই এই ছিজনটোতে যাতে অৰ্কিডৰ প্ৰপাগেশ্যন কৰিবৰ কাৰণে খুব ভাল হয়। যিসকলে ভাবিছে যে মই অৰ্কিড নতুনকৈ আৰম্ভ কৰিম, বা যিসকলে যে অৰ্কিড কৰিবলৈ চেষ্টা কৰিছে কিন্তু সফল হ'ব পৰা নাই, তেওঁলোকৰ বাবে মই আজি কেইটামান টিপছ লৈ আহিছোঁ। টিপছকেইটা বৰ বিশেষ ধৰণৰ বেলেগ একো টিপছ নহয়। আমি কেনেকৈ অৰ্কিডবিলাক গছত, আমি যিবিলাকে ধৰি লওক আমাৰ ঘৰত, আমাৰ যিহেতু আমি গাঁৱত থাকোঁ, বা যিসকলে টাউনত দুই এজোপা গছ আছে, তেওঁলোকে গছত কেনেকৈ অৰ্কিডবিলাক লগাব তাৰ বিষয়ে কথা দুটামান ক'বলৈ আহিছোঁ। আৰু মই ভিডিঅ'টো কৰোঁতে আপোনালোকে চাই যাব, মই দেখাই যাম কেনেকৈ বান্ধিছোঁ, মই কি কৰিছোঁ, সেই গোটেই কথাখিনি মই আপোনালোকক দেখাম। তাৰপিছত ওপৰত এজোপা লিটিল ফ্লাম খুব ধুনীয়াকৈ ফুলি আছে, দেখিছে এইযোৰ ওপৰত খুব ধুনীয়াকৈ ফুলি আছে। মোৰ ইয়াতে লিটিল ফ্লাম ফুলি আছে, এইফালে কপৌ ফুল ফুলি আছে, ডেনড্ৰবিয়াম ট্ৰান্সপাৰেন্স ফুলিবলৈ আৰম্ভ কৰিছে। লগতে এফাইলাম অলপ, মোৰ এজোপা বৰ ধুনীয়া এফাইলাম, পিংক ভেৰিয়েশ্যনৰ এইটো ফুলিব লাহেকৈ। আৰু ডেঞ্চিফ্লৰামো ফুলিছে মোৰ গছত, মই কেনেকৈ ফুলিছে মই দেখাম আপোনালোকক। এইজোপা হ'ল ডেনড্ৰবিয়াম ডেঞ্চিফ্লৰাম, এইজোপা হ'ল ডেনড্ৰবিয়াম ৰিজিয়াম। লগতে বহুতখিনি অৰ্কিড, সৰু বৰ অৰ্কিডবিলাক ফুলি আছে। এনেকৈ বিভিন্ন ধৰণৰ অৰ্কিড ফুলি আছে মোৰ ইয়াতে। মই আচলতে চাওক, মই যিকোনো বস্তু এটাই ৰাখোঁ। বহুত এগাল ৰাখিলে আমাৰ কেয়াৰ কৰিবলৈও জেগা নাই। আৰু লগতে চাওক, অৰ্কিডবিলাক এনেকৈ নেচাৰেলি গ্ৰ' কৰিলে বহুত বেছি ভাল হয়। এইজোপা চাওক ডেনড্ৰবিয়াম বেঞ্চনি, খুব ধুনীয়া হৈছে। ওপৰত আৰু এজোপা আছে মোৰ বেঞ্চনি। তেনেকৈ দুই এটা প্লাণ্টে মই ৰাখিছোঁ। এইফালে ডেনড্ৰবিয়াম এনাস্পাৰ্মো ফুলি গ'ল, ঠিক আছে। এইবিলাক সেইজোপা চাওক ডেনড্ৰবিয়াম ডেনকিনছাই, ডেনড্ৰবিয়াম ডেনকিনছাই মই 3টামান ভেৰাইটি আছে বাৰু, ঠিক আছে। মই দেখাইছোঁ চাওক, এনেকৈ ডেঞ্চিফ্লৰামো চাওক এনেকৈ গছত লগালে খুব ভাল হয়। চাওক এইটো ফুল ফুলিছে মোৰ ইয়াতে। চাওক, আপোনালোকে ভাবিব যে বহুতে কি কৰে, অৰ্কিড এজোপা কিনি অনাৰ পিছত প্ৰথমে কি কৰে, চিধা কি কৰে, আপোনালোকৰ পেকেটটো খুলি লগালগ কি কৰে যে পানী দি দিয়ে। তেনেকৈ নকৰিব আপোনালোকে। তো প্ৰথমতে কৰিব কি, গছজোপা অনাৰ পিছতে ধুনীয়াকৈ অকণমান তাক ঠাণ্ডা হ'বলৈ দিব। অলপমান ধুনীয়াকৈ ফেনৰ তলত ৰাখিব। ফেনৰ তলত ৰখাৰ পিছত কৰিব কি, অকণমান তাক মানে কি কৰিব লাগিব, যদি প্লানটো ভালকৈ চাই ল'ব, যিকেইটা বেয়া অংশ আছিলে, বা যিকেইটা ধৰি লওক আপোনালোকে ভাবিছে যে এই অংশকেইটা থাকিলে গছৰ অপকাৰ কৰিব, সেই অপকাৰী ডালপাতকেইটা প্ৰথমে কাটি ল'ব, গছটো ধুনীয়াকৈ চাফা কৰি ল'ব। তো চাফা কৰাৰ পিছতহে আপোনালোকে ধুনীয়াকৈ আকৌ গছজোপা শিপাৰৰ সৈতে পানীত ধুনীয়াকৈ ডুবাই দিব। পানীত ডুবাই মানে যাতে শিপাখিনি দিব ভালকৈ তাক 1 ঘণ্টামান ভালকৈ ৰাখি দিব। 1 ঘণ্টামান ৰখাৰ পিছত গছজোপা দেখিব যে অলপ লাহেকৈ ফ্ৰেছ হ'বলৈ ষ্টাৰ্ট কৰিছে। তাৰপিছত আপোনালোকে শিপাখিনি মন কৰিব, শিপাখিনিত যিখিনি ক'লা অংশ থাকে, সেই ক'লা অংশবিলাক সম্পূৰ্ণৰূপে কাটি দিব, মানে তাক ৰিমুভ কৰি দিব। এতিয়া ৰিমুভ কৰাৰ পিছত যিকেইডাল ফ্ৰেছ শিপা থাকে, সেইকেইডাল লৈ ধুনীয়াকৈ আপোনালোকে অকণমান স্পেগনাম মছও দিব পাৰে, বা আমাৰ থলুৱা কিছুমান মছ থাকে, সেই মছৰ অকণমান ভালকৈ ধুই তাক গৰম পানীত আপোনালোকে উতলাই পিনি সেইখিনি ধুনীয়াকৈ তিয়াই পিনি, ঠিক আছে, তাক অলপ ঠাণ্ডা কৰি অলপমান ৰ'দত শুকুৱাই তাকো আপোনালোকে ইউজ কৰিব পাৰিব। গছজোপা যেতিয়া মাউণ্ট কৰিব, মাউণ্ট কৰোঁতে চাওক মই বেলেগ একো দিয়া নাই। চাওক দেখিছেনে আপোনালোকে, ইয়াতে এইজোপা গছত চাওক আপোনালোকে, মই বিশেষ একো দিয়া নাই। মই জাষ্ট কি দিছোঁ জানেনে, অকণমান মছ দিয়া অংশ আছে ইয়াতে, মছখিনি দি পিনি ওপৰত লগাই পিনি তাক মই ধুনীয়াকৈ থ্ৰেড, মানে এনেকৈ প্লাষ্টিকৰ থ্ৰেড দিব পাৰে আপোনালোকে। প্লাষ্টিকৰ থ্ৰেড দি দেখিছেনে, এডাল মই কাটি এৰুৱাই দিছিলোঁ পিছত। তো চাওক এনেকৈ ইয়াতো মই কাটি এৰুৱাই দিছিলোঁ, ইয়াতো চাওক এই প্লাষ্টিকৰ থ্ৰেড আছে, দেখিছেনে, এইটো দেখিছেনে, এনেকৈ ধুনীয়াকৈ বান্ধি দিব, বেলেগ একো দিব নালাগে। আৰু যদি আপোনালোকৰ মন যায় কেতিয়াবা আপোনালোকে কেঁচা গোবৰৰ পানী, যিটো গ্ৰীণ ফ্ৰেছ পানীখিনি দেই, মই ঠেলঠেলিয়াকৈ দিব লাগে মানে আপোনালোকক, সেই অকণমান এনেকৈ ছটিয়াই দিব পাৰে, শিপাটো অকণমান যাতে ঢাক খাই যায়, ডাইৰেক্ট যাতে ৰ'দ নপৰে। তো তেনেকৈ দিব পাৰে আপোনালোকে। তো তেনেকৈ কৰিলে কি হ'ব, খুব সোনকালে ইয়াৰ গ্ৰ'থটো ভাল হয়। দেখিছেনে, এইজোপা গছক মই মাত্ৰ 2ডাল ষ্টেম লগাইছিলোঁ, দেখিছেনে, এতিয়া চাওক কিমান হ'লগৈ, দেখিছেনে। তো তেনেকৈ আমি অৰ্কিডবিলাক গ্ৰ' কৰিব লাগিব। ইয়াত চাওক মই যিমানবিলাক অৰ্কিড লগাই থৈছোঁ, মই চাওক তেনেকৈ জাষ্ট এনেকৈ শিপাৰ সৈতে জাষ্ট অকণমানহে বান্ধি দিছোঁ, মই বেলেগ একো কৰা নাই, দেখিছে। এইজোপা হ'ল ভেণ্ডা, এইটো হ'ল ভেণ্ডা ট্ৰাই কালাৰ, খুব ধুনীয়াকৈ আছে, দেখিছে। তো এনেকৈ কৰিলেই হৈ যায়। আৰু চাওক মই একেজোপা গছতে অসংখ্য অৰ্কিড লগাই থৈছোঁ, দেখিছে। খালি আপোনালোকে মাজে মাজে অবজাৰ্ভ কৰিব লাগিব, গছজোপাৰ কি ডেফিচিয়েঞ্চি হৈছে, আমি গোটেইখিনি চাই থাকিব লাগিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।